কোনোবাজন ঘূৰি আহে আৰু কোনোবাজন ঘূৰি নাহে। মাৰ্ঘেৰিটাৰ কোনো খবৰ ভাল ইতিবাচক খবৰ এই বিজেপি চৰকাৰৰ দিনত আমি কেতিয়াও দেখা নাই। মোক যদি কোনোবাই 4 বছৰ বিধানসভাত আছো, আপোনালোকৰ MLA জনক মই একটা শব্দ বিধানসভাত উচ্চাৰণ কৰা কেতিয়াও যদি মোক কোনোবাই সোধে যে অসমৰ আটাইতকৈ অকমান্য বিধায়ক কোন, যদি মোক কোনোবাই সোধে যে অসমৰ আটাইতকৈ টাইম নাইকিয়া 2 নম্বৰী ঠাণ্ডাবাজি আৰু কোনো ৰাইজৰ কাম নকৰা কোনোবা বিধায়ক কোন, মই তাৰ কোনো উত্তৰে দিবলগীয়া হোৱা নাই। ৰাইজে নিজে নিজে চিঞৰি পৰি আছে। চাওক, ৰাইজে নিজে নিজে চিঞৰি পৰি আছে। মই এবাৰ গোৱালৈ গৈছিলোঁ। গোৱাৰ যিখন হোটেলত আছিলোঁ, সেই হোটেলখনৰ মেনেজাৰজনে মোক ক'লে, বোলে আপোনালোকৰ পিনৰ পৰা কেইজনমান MLA ইয়ালৈ আহি থাকে। মই কোননো? বোলে বছৰেকত 2বাৰমান আহে, 3বাৰো আহে, কেতিয়াবা বহুদিন আমাৰ হোটেলতে থাকে। মই কোননো? আপোনালোকৰ MLA জনৰ নাম কৈছে আৰু শদিয়াৰ MLA জনৰ নাম কৈছে। মই ক'লো কেলে আহে? বোলে ইয়াত যোৱা খেলিবলৈ কেচিনো কিছুমান থাকে, জুৱা খেলা কেচিনো থাকে। সেই কেচিনো বিলাকত জুৱা খেলিবৰ কাৰণে গৈ 2 মাহ 1 মাহ 15 দিন এনেকৈ আপোনালোকৰ MLA জনে গৈ গোৱাত বহি থাকে। বেলেগ কোনো ইতিবাচক ভাল কাম এই অঞ্চলৰ কাৰণে কৰাৰ কাৰণে তেওঁ বিখ্যাত নহয়। তেওঁ বিখ্যাত হ'ল মুখেৰে মাতিব নোৱাৰাৰ কাৰণে, তেওঁ বিখ্যাত হ'ল জুৱা খেলিবৰ কাৰণে। হয়নে নহয় বাৰু? হয়নে নহয়? মই তেওঁক এবাৰেই মাত্ৰ টিভিত দেখিছিলোঁ, একবাৰে। কোনদিনা জানেনে? একদিনাই টিভিত মই দেখিছিলোঁ। সেইদিনা হ'ল যে ইয়াৰ ওচৰৰ বিধায়ক ডিগবৈৰ বিধায়কজনে ইয়াৰ কিছুমান কয়লা গাড়ী ধৰি ৰাখিছিলে। কয়লা গাড়ী কিছুমান কিবা পইচাৰ খেলি মেলি কৈ কয়লা গাড়ী ধৰি ৰাখিছিলে। তেওঁ ভাগ পোৱা নাছিলে চাগে, কয়লা গাড়ী ধৰি ৰাখিছিলে। তেতিয়া দেখিছিলোঁ যে আপোনালোকৰ বিধায়কজনে কিছুমান মানুহক লগত লৈ গৈ ডিগবৈত গৈ দাদাগিৰি কৰা দেখিছিল। তাৰ বাহিৰে আৰু মই কোনোদিনেই এই মানুহটোক কোনো ক্ষেত্ৰতে কেতিয়াও সামাজিক ক্ষেত্ৰত দেখায়। মই ভাবোঁ যে মাৰ্ঘেৰিটাৰ মানুহে অসমৰ আটাইতকৈ বেয়া বিধায়কজনক আপোনালোকে বিধায়ক পাতি দিছে, আৰু সেই বিধায়কজনক খেদি এজন ভাল বিধায়ক দিবৰ কাৰণে মই আজি মাৰ্ঘেৰিটালৈ আহিছোঁ। আপোনালোকে সঁচাকৈ কওকচোন, আপোনালোকৰ বৰ্তমানৰ বিধায়কজনতকে আমাৰ ৰাহুল চেত্ৰী বিধায়ক হিচাপে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ইয়াৰ অসমীয়া ভাষী মানুহখিনি, ইয়াৰ গোৰ্খা মানুহখিনি, ইয়াৰ বেংগলী মানুহখিনি, ইয়াৰ নাগা মানুহখিনি, ইয়াৰ টাই ভাষী মানুহবিলাক, ইয়াৰ চিনফো মানুহবিলাক, ট্ৰাইবেল মানুহবিলাক, ইয়াৰ ৰাভা মানুহবিলাক, ইয়াৰ দেউৰী মানুহবিলাক, প্ৰত্যেক আহোম অসমীয়া ভাষী বুলি কওঁতে মই আহোম, কোচ, কলিতা গোটেইবিলাকৰ নাম কৈ আহিলোঁ। ইয়াৰ মিচিং মানুহবিলাক আৰু আটাইতকৈ বেছি মানুহ থকা আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল, সেয়া কৈ আছো, আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল, হয়নে? আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল এই আটাইবিলাকৰ সমস্যা সমাধান কৰিবৰ কাৰণে মোৰ ভাই ৰাহুল চেত্ৰী মই আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। আদিবাসী চাহ জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিয়া হয়। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন নেপালী মানুহক মাটিৰ পট্টা দিয়া হয়। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন ট্ৰাইবেল মানুহৰ যাৰ মাটি নাই
আৰু মাটি থাকিলেও পট্টা নাই, সকলোকে পট্টা দিয়াৰ ব্যৱস্থা কৰা হয়। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন আহোম, কোচ, কলিতা, ৰাভা, দেউৰী যিমান মানুহ আছে, বাঙালী ক'লোৱে মই, যিমান মানুহ আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো পৰিয়ালত মই আপোনালোকক ইয়াত বুকু খাপ থৈ গৈছোঁ। মই গোটেই জীৱন খেতিয়কৰ কাৰণে যুঁজ কৰি আছোঁ। যিদিনাই আপোনালোকে ৰাহুল চেত্ৰীক MLA হিচাপে জিকাব, তাৰ পৰা এবছৰৰ ভিতৰত মাৰ্ঘেৰিটাৰ প্ৰত্যেক টুকুৰা দখল কৰি থোৱা মাটি যি জাতিৰ মানুহে দখল কৰি আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা। এইটো আপোনালোকে লিখি থৈ দিয়ক, এইটো আপোনালোকে ৰেকৰ্ডিং কৰি থৈ দিয়ক, এইটো আপোনালোকে টেপ কৰি থৈ দিয়ক, এইটো আপোনালোকে আজি গৈ ডায়েৰীত লিখি থৈ দিয়ক, এইটো আপোনালোকে গৈ কেলেণ্ডাৰত লিখি থৈ দিয়ক। আজিৰ তাৰিখত যে অখিল গগৈয়ে কৈছে, 13 জুলাই 2025 তাৰিখে কৈছে যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ৰূপে ৰাহুল চেত্ৰীক আপোনালোকে এইবাৰ জিকাই দিয়ক, আৰু মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ মাটিৰ পট্টা 1 বছৰৰ ভিতৰত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। প্ৰত্যেকটো জাতিৰে একটা জাতিৰ থাকি নাযাব। আদিবাসী, ইয়াত বিহাৰী মানুহ আছে, বিহাৰী মানুহকো দিয়া হ'ব। মুছলিম মানুহ 100% মুছলিম মানুহে পাব। মুছলিম মানুহে পাব, বিহাৰী মানুহে পাব, বেংগলী মানুহে পাব, নেপালী মানুহে পাব, আহোম মানুহে পাব, কোচে পাব, কলিতাই পাব, ৰাভাই পাব, নাগাই পাব, চিংফৈ পাব, যিমান চেমালেগা আছে, যিমান আছে, নেপালী মানুহ, বাঙালী মানুহ, আৰু বিশেষকৈ আটাইতকৈ কষ্টত থকা আদিবাসী চাহ জনগোষ্ঠীৰ লোক। মই এতিয়া নহয়, 10 বছৰৰ আগতে অৰুণাচল সীমান্তত থকা আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ মাজত ৰাতি থাকি গৈছিলোঁ। ৰাতি থাকি তেওঁলোকৰ সমস্যা কি ক'লে? আৰে মৰাণ মটকটো অসমৰ ভূমিপুত্ৰ হয়, তেওঁলোকে লোকৰ প্ৰশ্নই নাই। মৰাণ আৰু মটকটো হ'ল অসমৰ ভূমিপুত্ৰ। গতিকে নেক্সটটো মৰাণ মটকৰ বাকী সমস্যাবিলাকৰ কথালৈ আহিলে, মৰাণ আৰু মটকটো অসমৰ ভূমিপুত্ৰ। গতিকে মাটিৰ পট্টা যেতিয়া হ'ব, প্ৰথমতে ডেফিনেটলি মৰাণ মটকেই পাব, সেইটো কষ্টই উঠিব নোৱাৰে দেই। গতিকে মই আপোনালোক সকলোকে এটাই কথা অনুৰোধ কৰিবলৈ আহিছোঁ, আপোনালোকক সকলোকে এটাই কথা অনুৰোধ কৰিবলৈ আহিছোঁ যে বাকী পাৰ্টিবিলাকে ইলেকশ্যনৰ আগত আপোনালোকক 100 টকা, 200 টকা, 500 টকা বা কিবা এটা দিব পাৰে, কিন্তু ৰাইজৰ দৰে ইলেকশ্যনৰ পাছত আমি 5টা কাম কৰি দিম। 5টা কাম মই সকলো জাতি, সকলো জনগোষ্ঠীৰ মানুহক কৈছোঁ, প্ৰত্যেকটো জনগোষ্ঠী, মৰাণ, মটক, চাহ জনগোষ্ঠী, আদিবাসী, নেপালী, বাঙালী, মুছলমান, আহোম, ৰাভা, দেউৰী, নাগা, যিমান আছে, কোনোবা এটা দুটা নাম কৈ থাকোঁতে থাকি যায়, এইটো বেলেগ কথা। প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহক মই কৈছোঁ যে এই 5টা কাম কৰি দিম। 5টা। 1 নম্বৰ কামটো কৰি দিম যে এবছৰৰ ভিতৰতে প্ৰত্যেকটো জাতিয়ে দখল কৰি থোৱা মাটিখিনিৰ পট্টা দিয়াৰ ব্যৱস্থা। এইটো আপোনালোকে লিখি ল'ব পাৰে, এইটো লিখি ল'ব পাৰে। 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহৰ মাটি, খেতি মাটি মানে ধান খেতিৰ মাটি, খেতি মাটি মানে চাহ খেতিৰ মাটি, খেতি মাটি মানে কমলা খেতিৰ মাটি, খেতি মাটি মানে আনাৰস খেতিৰ মাটি, প্ৰত্যেক টুকুৰা মাটি 5 বছৰৰ ভিতৰত মই আপোনালোকক কথা দি গৈছোঁ যে 5 বছৰৰ ভিতৰত প্ৰত্যেক টুকুৰা মাটিত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ এটা সপোন আছে, ৰাইজৰ দলৰ এটা সপোন আছে
আৰু কেতিয়াবা খৰাঙৰ কাৰণে খেতি কৰিব। খৰাঙত যেতিয়া খেতি কৰিব নোৱাৰে, কঠীয়া পাৰিব নোৱাৰে, অসমৰ মানুহে ভেকুলীৰ বিয়া পাতিব লাগে, হয়নে? মই আপোনালোকক কথা দি কৈছো, ৰাইজৰ দলে যিদিনাই শাসনলৈ আহিব তাৰ 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজোৰা পথাৰত পানী দিয়া হ'ব। প্ৰত্যেকজোৰা পথাৰত খেতিয়কবিলাকে বছৰত 3বাৰ খেতি কৰিব। খেতি কৰিবৰ কাৰণে প্ৰত্যেকখন গাঁৱত 4খন 5খনকে ট্ৰেক্টৰ দিয়া হ'ব। ট্ৰেক্টৰ বিনামূলীয়াকৈ ট্ৰেক্টৰ দিয়া হ'ব। প্ৰত্যেকখন গাঁৱত যদি নিজে কোনোবাই পানী তুলি লয়, ইলেক্ট্ৰিচিটিৰ খৰচটো বা ডিজেলৰ খৰচটো চৰকাৰৰ পৰা দিয়া হ'ব। প্ৰত্যেকটো পৰিয়ালক সোনকালে খেতি হোৱাকৈ উন্নত মানৰ কঠীয়া, উন্নত মানৰ সঁচ দিয়া হ'ব। আৰু অসমৰ প্ৰত্যেকটো পৰিয়ালক বছৰত 3বাৰ খেতি কৰিব। যদি কৰে, 3বাৰ খেতি কৰা মানুহজনক মাটিৰ খাজনাও ফ্ৰী কৰি দিয়া হ'ব। কিন্তু যদি খেতি নকৰি পথাৰ দৰা পেলাই থয়, তেতিয়াহ'লে কিন্তু খাজনা 3 গুণ বঢ়াই দিয়া হ'ব। খেতি কৰিলে মাটিটো নিজে খেতি কৰিব লাগিব। নিজে খেতি নকৰিলেও সেই মাটিটো আনক হ'লেও খেতি কৰাব লাগিব, নহ'লে কিন্তু মাটিটোৰ খাজনা বঢ়াই দিয়া হ'ব। বেয়া হ'ব নেকি কথাটো? চবেই খেতি কৰিব লাগিব। চাহ খেতিটো পানী দিয়াৰ ব্যৱস্থা কৰি দিয়া হ'ব। কমলা খেতিটো আমাৰ মৰাণ মানুহবিলাকে বহুত কমলা খেতি কৰে। প্ৰত্যেকটো কমলা খেতিটোত পানী যোগান দি দিয়া হ'ব। ধান খেতিটো পানী যোগান দি দিয়া হ'ব। মানুহবিলাকে খালি বছৰত 3বাৰ খেতি কৰিলে হ'ল। 3বাৰ খেতি কৰিলে ট্ৰেক্টৰ দিয়া হ'ব, আৰু 3বাৰ খেতি কৰিলে খাজনা ফ্ৰী কৰি দিয়া হ'ব। আৰু যদি খেতি নকৰি পথাৰ দৰা পেলাই থয়, তেতিয়াহ'লে খাজনা 3 গুণ বঢ়াই দিয়ে। এইটো 1। 2 নম্বৰ, 1 নম্বৰটো ক'লো মাটি দিম বুলি, 2 নম্বৰটো ক'লো পানী দিম বুলি। 3 নম্বৰ যিটো কাম কৰি দিম সেইটো জানেনে? এই যে চাহ বাগান আছে, চাহপাত যেতিয়া বিক্ৰী কৰিব হয়, তেতিয়াহ'লে যেতিয়া বেছিকৈ চাহপাত লয়, তেতিয়া দামটো কমি যায়। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ধান, সৰিয়হ, মৰাপাট যি খেতিয়ে নকৰক লাগিলে, চাহ খেতি, কমলা খেতি যি খেতিয়ে নকৰক লাগিলে, আপোনালোকে যি খেতি কৰিব, গোমধান যদি খেতি কৰে গোমধানৰ, সৰিয়হ যদি খেতি কৰে সৰিয়হৰ, প্ৰত্যেকটো বস্তুৰে MSP বুলি কয়, মিনিমাম ছাপোৰ্ট প্ৰাইচ। অৰ্থাৎ আপোনাৰ যদি বন্ধাকবি খেতি কৰোঁতে 1 কেজি খেতি কৰোঁতে 5 টকা খৰচ হৈছে, 5 × 3, 1 কেজি বন্ধাকবি এজন খেতিয়কে 15 টকাত বিক্ৰী কৰিব পাৰিব, 2 টকাত নহয়। প্ৰত্যেকজন খেতিয়কক উৎপাদিত বস্তুৰ প্ৰত্যেকটো বস্তু কিনি লওক, আৰু যদি কিনি লওক, বেপাৰীবিলাকৰ কাৰণে এখন আইন কৰি দিয়া হ'ব, যদি কম দামত বাধ্য কৰিম। এই 3টা প্ৰতিশ্ৰুতি মই আপোনালোকক দিলো, আৰু মই বুকুত হাত থৈ অখিল গগৈ কৈ গৈছো যে চৰকাৰ গঠন কৰা 5 বছৰৰ ভিতৰত এই গোটেইকেইটা কাম কৰি শেষ কৰিম। আৰু মাটিটো 1 বছৰৰ ভিতৰত দি দিম, মাটিটো 1 বছৰ। বাকী গোটেই ইৰিগেশ্যন, পানী যোগানৰ যিমান কাম আছে, এইটো 5 বছৰৰ ভিতৰত কৰি অসমৰ প্ৰত্যেকজন খেতিয়ককে ধনী কৰি দিম। প্ৰত্যেকজন খেতিয়ক। এইটো এটা, মই গোটেইকেইটা কাম একেলগতে এটা বুলি ধৰিলো। কি? মাটি দিম, পানী দিম, আৰু বস্তুৰ দাম দিম। এইটো এটা কাম কৰিম। 2 নম্বৰ যিটো কাম কৰিম, 2 নম্বৰ যিটো কাম কৰিম, সেইটো হ'ল যে অসমৰ প্ৰত্যেকজন মানুহ, আজিৰ দিনটো যদি মই আপোনালোকক সুধো যে আপোনালোকে খেতি কৰাত বাদ দি বাকী সময়খিনিত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কি কাম কৰি ঘৰত উপাৰ্জন কৰে, মতা মানুহবিলাকে কি কাম কৰি ঘৰত উপাৰ্জন কৰে, তেতিয়াহ'লে চবেই ক'ব, আপোনালোকে হয়নে নহয়? বেছিভাগ ল'ৰা ছোৱালী বা মতা মানুহবিলাকে হাজিৰা কৰি, হয়নে? হাজিৰা কৰি, মিস্ত্ৰীৰ লগত যোগালী কৰি, নহ'লে বা আপোনালোকৰ মাৰ্ঘেৰিটা কয়লা খান্দি বা কয়লা গোটাই এইটো কাম কৰাৰ বাহিৰে অন্য কোনোবা ভাল কাম কৰিবলৈ আপোনালোকে পাইছেনে? নাই পোৱা। নহ'লে গাঁৱৰ
প্ৰত্যেকখন গাঁৱৰ পৰা আটাইতকৈ ডেকা আটাইতকৈ শক্তিশালী গোটেইবিলাক ল'ৰা কোনোবা বেংগলোৰ গৈছে, কোনোবা চেন্নাই গৈছে, কোনোবা কেৰেলা গৈছে আৰু কেৰেলা চেন্নাইলৈ গৈ কি কৰিবলগীয়া হৈছে, তাত গৈ চিকিউৰিটি গাৰ্ড কৰিবলগীয়া হয়নে নহয়? মই আপোনালোকক বুকুত হাত থৈ কৈছোঁ, বুকুত হাত থৈ যদি ৰাইজৰ দলে এবাৰ চৰকাৰলৈ আহে বা ৰাইজৰ দলে যদি চৰকাৰৰ অংশীদাৰ হয়, 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাঁও আৰু নগৰৰ বস্তি এলেকাবিলাকত সৰু সৰু ইণ্ডাষ্ট্ৰী খোলা হ'ব। ইংৰাজীত MSME বুলি কয়, ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা মাহেকত অন্তত 20,000 পৰা 40,000 টকালৈকে যাতে ইনকাম কৰিব পাৰে। এটা এটা ইণ্ডাষ্ট্ৰীত প্ৰত্যেকটো গাঁৱতে মানুহবিলাকক পুৰুষ মহিলা চবকে কাম দিয়াৰ ব্যৱস্থা কৰে। মই আপোনালোকক সঁচাকৈ কৈছোঁ, মোৰ এটা সপোন আছে, ৰাইজৰ দলৰ এটা সপোন আছে যে 5 বছৰৰ ভিতৰত আমি অসমত নিবনুৱা নাইকিয়া কৰি পেলাম। একদম নিবনুৱা নাইকিয়া কৰি পেলাম। প্ৰত্যেকজন মানুহে কাম কৰিবলৈ পাব। কোনেও আনৰ ঘৰত হাজিৰা কৰিব নালাগে, কোনেও আহোমেও নালাগে, মৰাণেও নালাগে, মটকেও নালাগে, ৰাভাইও নালাগে, নেপালীও নালাগে, বাঙালী মানুহেও নালাগে, মুছলমানেও নালাগে বা অন্য কোনোবা আমাৰ ট্ৰাইবেল মানুহটোও নালাগে। প্ৰত্যেকজন মানুহকে মই কাম দিবৰ কাৰণে এটা প্লেন তৈয়াৰ কৰিছোঁ আৰু মই সেইকাৰণে আপোনালোকক প্ৰত্যেককে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক অনুৰোধ জনাইছোঁ, মোক এজন MLA আপোনালোকে এতিয়ালৈকে দিছিলে। এই এজন MLA মই অকলে লাগি অসমৰ প্ৰত্যেকটো প্ৰশ্ন উত্থাপন কৰিছোঁ। মহিলাবিলাকক হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তোমালোকৰ যিমান ধাৰ আছে আমি মাৰি দিম, মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিলে নেকি? ৰাইজসকল মাৰি দিলে নেকি? মাইক্ৰ' ফাইনেন্সৰ ধাৰ অলপ দুজনৰ মাৰি দিলে হয়নে? কিন্তু বেছি ভাগৰে নাই মৰা, হয়নে নহয়? মই আপোনালোকক কথা দিছোঁ যে বিধানসভাত মই প্ৰত্যেকবাৰে ধৰোঁ যে মাইক্ৰ' ফাইনেন্সৰ ধাৰটো কেতিয়া মাৰিব। তাত ফলস্বৰূপে কি কৰিছে, আগতে 25,000লৈকে মাৰিছিলে, এতিয়া 50,000লৈকে মাৰিছে আৰু বিধানসভাৰ নিৰ্বাচনৰ আগতে সকলোৰে ধাৰ মাৰি এই চৰকাৰে শেষ কৰে। তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বাধ্য কৰোঁ। প্ৰত্যেকটো কৰি আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাই মহিলাবিলাকক 10,000 টকাকে দিব, লাখ কোটি বাইদেউ। মোক এটা কথা কওকচোন, টকা 10,000 পালে আপোনালোক লাখ কোটি হ'ব নেকি? হ'ব নেকি? 10,000 টকা পালে এটা গাহৰি পোৱালি কেইটা কিনিবলৈ পাব কওকচোন? এটা আৰু আধা, হয়নে নহয়? এটা গাহৰি পোৱালিৰ দাম 7,000, হয়নে নহয়? 7,000, হয়নে নহয়? 10,000 কেইটা পাব? এটা আৰু আধা, হয়নে নহয়? 1.5 নহয় 1.5, হয়নে নহয়? 1.5টা গাহৰি পুহি কোনোবা লাখ কোটি হ'ব পাৰিব নেকি? পাৰিব নেকি? তাকো গাহৰিটো যদি কিনে তেতিয়াহ'লে চালিখন দিবলৈ দিব, হয়নে? যদি চালিখন দিয়ে তেতিয়াহ'লে গাহৰি পুহিবলৈ নাপাব পইচা, গাহৰি নুমুদালেহে চালিখনত বাকী বহি লাগিব, হয়নে নহয়? গতিকে এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি আপোনালোকে ভুল নাযাব। মই হিমন্ত বিশ্ব শৰ্মাৰ অসমত আটাইতকৈ ডাঙৰ শত্ৰু। মই সদায় হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত ধৰোঁ আৰু ধৰি মই সদায় হিমন্ত বিশ্ব শৰ্মাক বকৰাই। আপোনালোকে দেখিছেনে নাই? মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰাখি কওঁ, এনেকৈ মুখৰ আগত ৰাখি কওঁ যে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ সমান 2 নম্বৰী মানুহ অসমত আজিলৈকে জন্মই হোৱা নাই বুলি মই এনেকৈ কৈ দিওঁ। দেখিছেনে নাই? সঁচাকৈ দেখিছেনে নাই? দেখিছে? গতিকে মই আপোনালোকক 2 নম্বৰ কামটোৰ কথা ক'লোঁ যে আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে যদি ৰাইজৰ দলে চৰকাৰলৈ আহে, ৰাইজৰ দলে বেলেগ একো কাম নকৰে। প্ৰথমতে সকলোকে মাটি দিব, দ্বিতীয়তে সকলোকে খেতি কৰাৰ ব্যৱস্থা কৰিব, তৃতীয়তে পথাৰৰ পানী যোগানৰ ব্যৱস্থা কৰি 3বাৰ খেতি কৰিবলৈ ব্যৱস্থা কৰিব, 4 নম্বৰ সকলো খেতিয়কবিলাকৰ বস্তুবিলাক দামত কিনি ল'ব,
5 নম্বৰত অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা কোনেও যাতে আনৰ ওপৰত নিৰ্ভৰ কৰি খাব নালাগে, চবকে সৰু সুৰা এটা কাম দিয়াৰ ব্যৱস্থা অন্তত 20,000-30,000 টকা এটা ইনকাম কৰিব পৰা হৈছে। আজিৰ দিনটোত মোৰ ককাই ভাইবিলাক যেতিয়া বেংগলোৰলৈ গৈছে টকা পায় 14,000, খৰচ হয় 10,000, ঘৰ